নমস্কাৰ আজি হৈছে 4 ডিসেম্বৰ বৃহস্পতিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ 2026 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি আৰু তাৰ মাজতে ৰাজ্যবাসী কি সুবিধা লাভ কৰিব 2026 চনৰ 1 জানুৱাৰীৰ পৰা জনাইছো সবিস্তাৰে খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকক নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব ডাইল চেনি আৰু নিমখ যি বৰ্তমানে আপোনালোকে 117 টকাত লাভ কৰি আছে আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা আপোনালোকে মাত্ৰ 100 টকাতে লাভ কৰিব ডাইল চেনি আৰু নিমখ লগতে গেছ সিলিণ্ডাৰ কিনিলেই পাব অতিৰিক্ত 200 টকাৰ ৰাজ সাহায্য আৰু জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় উদ্যমিতা নিযুত মইনা আঁচনিক লৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতক মৃত্যুৰ মুখলৈ ঠেলি দিছে এইখন বিজেপি চৰকাৰে বাহনীৰ তলত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে উচ্ছেদিতই এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক উচ্ছেদিতক মৃত্যুৰ মুখলৈ ঠেলি দিছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে উচ্ছেদিতৰ জীয়াই থকাৰ অধিকাৰ আছে আৰু বেদখলকাৰীক উচ্ছেদ কৰিছে কিন্তু যাব কলৈ বাহনীৰ তলত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে উচ্ছেদিত লোকে আৰু উচ্ছেদিতক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো মই কেতিয়াও সহ্য নকৰোঁ আৰু অস্থায়ীভাৱে থাকিবলৈ হ'লেও ব্যৱস্থা কৰি দিয়ক চৰকাৰে উচ্ছেদিত লোকসকল ভাৰতীয় নাগৰিক আৰু এই কথা ভালদৰে জানে হিমন্ত চৰকাৰে অন্য বস্ত্ৰ বাসস্থান সকলোবোৰ কাঢ়ি লৈছে এইখন চৰকাৰে আৰু বিজেপি চৰকাৰ মুছলমান বিৰোধী এখন চৰকাৰ সব উজলিলে এইবাৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে এক ডাঙৰ খবৰ জনাই গৈছে ইপিনে উচ্ছেদিতৰ সব চৰকাৰ লৈ আৰু হিন্দুক বাদ দি মুছলমানক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে যদি আমি বাংলাদেশী তেন্তে ৰেচন কাৰ্ড আধাৰ কাৰ্ড কিয় দিছিলে আৰু আমাক যদি ইমান বেয়া পায় তেন্তে একেবাৰে শেষ কৰি পেলাক বুলি হুংকাৰ প্ৰদান কৰিছে এইবাৰ বিধায়ক আমিনুল ইছলামে আৰু উচ্ছেদিতক মৃত্যুৰ মুখলৈ ঠেলি দিছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদিতৰ জীয়াই থকাৰ অধিকাৰ আছে বুলি এক প্ৰকাৰ উদান্ত ফাঁকত আগবঢ়াইছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে বনভোজকাৰীসকল সাৱধান যিসকলে এই ডিচেম্বৰ মাহত পিকনিক খাবলৈ যাব তেওঁলোকৰ বাবে এটি ডাঙৰ খবৰ আহি পৰিছে 7টা নিয়ম মানিহে আপোনালোকে পিকনিক খাবলৈ যাওক অন্যথা বিপদ নিশ্চিত এক ডাঙৰ খবৰ জনাইছো আহি গল বনভোজৰ এক ডাঙৰ এছপি বনভোজলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা নিয়ম নাজানিলে পৰিব ভয়ংকৰ বিপদত বনভোজলৈ যোৱা চালকে কৰিব নোৱাৰিব সুৰাপান সম্পূৰ্ণ সুস্থ অৱস্থাত থাকিব লাগিব চালকজন আৰু পৰ্যাপ্ত জিৰণি পোৱাটো নিশ্চিত কৰিব লাগিব আৰু যদিহে চালক যেনে সুৰাপান কৰে তেন্তে বিপদত পৰিব লাগিব বনভোজকাৰীৰ দলটো আৰু বাহনত অতিমাত্ৰা ভিৰ কৰিব নোৱাৰিব উচ্চ স্বৰত হাই উৰুমি কৰিব নোৱাৰিব আৰু গাড়ীত সিট বেল্ট পৰিধান কৰাটো একেবাৰে বাধ্যতামূলক কৰি দিছে চৰকাৰে আৰু বাহনখনৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰিব লাগিব বনভোজকাৰীয়ে বনভোজৰ বাবে যাত্ৰাৰ আগত জানি ল'ব লাগিব বতৰৰ বতৰা আৰু দিনৰ পোহৰতে বনভোজস্থলী ত্যাগ কৰাৰ আহ্বান জনোৱা হৈছে আৰু বনভোজকাৰীৰ দললৈ শিৱসাগৰ আৰক্ষীৰ এই 7টা আহ্বান আহি গ'ল বনভোজৰ এছপি যেহেতু ডিচেম্বৰ মাহ এতিয়া সকলোৱে বনভোজ খাবলৈ বিভিন্ন ঠাইত যাত্ৰা কৰিব আৰু ইয়াৰ মাজতে বনভোজকাৰী লৈ জাৰি কৰা হৈছে কেইবাটাও এছপি বনভোজলৈ যোৱা চালকে কৰিব নোৱাৰিব সুৰাপান গতিকে আপোনালোকে মনত ৰাখিব আপোনালোকে বনভোজ খাবলৈ যাওঁতে আপোনালোকৰ চালকজনক কেতিয়াও সুৰাপান কৰিব নিদিব যদিহে বনভোজকাৰীৰ দলৰ পৰা সেই চালকজন সুৰাপান কৰে তেন্তে ভয়ংকৰ বিপদত পৰিব সেই বনভোজকাৰীৰ দলটো অসম আৰক্ষীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ সাৱধান বাণী দুখীয়াৰ পিঠিত লাঠি চলোৱা আৰক্ষীৰ কাম নহয় অপৰাধীৰ পিঠিত লাঠি চলোৱা হৈছে আৰক্ষীৰ কাম আৰু লগতে এছাম পুলিচে ৰিক্সাৱালা পালি প্ৰহাৰ কৰে বজাৰৰ পাচলি বিক্ৰেতাক
আগতে পুলিচে লাঠি চলায় আৰু গাঁৱৰ খেতিয়কজন থানালৈ আহিলেই বেয়া ব্যৱহাৰ কৰে একাংশ আৰক্ষীয়ে আৰু তেনেধৰণৰ আচাৰ ব্যৱহাৰ সকলোৱে এতিয়াৰে পৰা সলনি কৰিব লাগিব প্ৰতিজন আৰক্ষীয়ে দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ প্ৰতি সন্মান জনাওক আৰু নৱনিযুক্ত আৰক্ষী জোৱানক এবাৰ নীতি শিক্ষা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুখীয়াৰ পিঠিত লাঠি চলোৱা আৰক্ষীৰ কাম কেতিয়াও হ'ব নোৱাৰে আৰক্ষীৰ কাম হৈছে অপৰাধীৰ পিঠিত লাঠি চলোৱা আৰু দুখীয়াৰ পিঠিত লাঠি চলালেই এবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ বিৰুদ্ধে আৰু অপৰাধীৰ পিঠিতহে লাঠি চলোৱাৰ এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সাৱধান চৰকাৰী ঘৰৰ নামত দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক কঠোৰ বাৰ্তা PMAYৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব প্ৰকৃততে কেঁচা ঘৰ থকাসকলে পাবই লাগিব পকী ঘৰ জীৱিকা সখীৰ কামক লৈ খৰ্গহস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে আৰু PMAYৰ তালিকাত বাছনি জালিয়াতিৰ কথা মুকলিকৈ এবাৰ স্বীকাৰ আৰু জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা সম্পূৰ্ণ আখোৱাযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবক ধমক এবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ আৰু PMAY ঘৰৰ নামত দুৰ্নীতি কৰাসকল এতিয়াৰ পৰা হাৰি যাব নোৱাৰিব PMAY ঘৰৰ নামত দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ প্ৰকৃততে কেঁচা ঘৰ থকাসকলে পাবই লাগিব চৰকাৰী পকী ঘৰ আৰু জীৱিকা সখীৰ কামক লৈ এবাৰ খৰ্গহস্ত হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমতে নহয় বিদেশতো ঈশ্বৰ পুত্ৰই দি থৈ গ'ল নিজৰ আদৰ্শ লণ্ডনত কনচাৰ্ট কৰি পোৱা সকলো ধন দান কৰিছিল হিয়াৰ আমঠু জুবিন গাৰ্গে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক অসমতেই নহয় বিদেশতো ঈশ্বৰ পুত্ৰই দি থৈ গ'ল নিজৰ আদৰ্শ লণ্ডনত কনচাৰ্ট কৰি পোৱা সকলো ধন দান কৰি দিছিল জুবিন গাৰ্গে লণ্ডনত কনচাৰ্ট কৰি পোৱা সকলো ধন দৰিদ্ৰক দান কৰি দিছিল জুবিন গাৰ্গে আৰু দৰিদ্ৰ শিশুক কনচাৰ্ট কৰি পোৱা সকলো ধন দি থৈ আহিছিল জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈ ক'লে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে আৰু খুদু লণ্ডনৰ পৰা আহিয়েই উপস্থিত হয় হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ বাসগৃহত আৰু জুবিন গাৰ্গ কেৱল অসমৰে নহয় সমগ্ৰ দেশৰ বাবে আছিল এক ৰত্ন জুবিন গাৰ্গৰ গীতৰ পৰা উদ্ধুদ্ধ হোৱা বুলিও মন্তব্য কৰে আনচাৰীয়ে পৰিয়াল আৰু অনুৰাগীৰ সৈতে জুবিন গাৰ্গৰ ঘৰত উপস্থিত হয় আনচাৰীয়ে আৰু অসমতেই নহয় বিদেশতো ঈশ্বৰ পুত্ৰই দি থৈ গ'ল নিজৰ আদৰ্শ লণ্ডনত কনচাৰ্ট কৰি পোৱা সকলো ধন দান কৰি দিছিল জুবিন গাৰ্গে জনাইছো আৰু এটি ব্ৰেকিং নিউজ লাখ লাখ মহিলাই মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ কৰক মাত্ৰ এটা কাম হয় ঠিকই শুনিছে আপুনি মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ আৰু এটা মাত্ৰ কাম কৰিলেই পাব ৰন্ধন গেছৰ সিলিণ্ডাৰ 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ আৰু এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আৰু প্ৰতিটো ৰন্ধন গেছৰ সিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা আৰু ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আপুনি দিব লাগিব আৰু অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে আপুনি দিব লাগিব আৰু প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আৰু পলম নকৰিব আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু পূৰণ কৰি জমা দিয়ক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ
অহা 8 ডিচেম্বৰত দাখিল কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাৰ্জশ্বীট কিন্তু ইয়াৰ মাজতেই সংসদত জুবিন গাৰ্গক ভাৰতীয় ৰত্ন প্ৰদানৰ দাবী জনাইছে গৌৰৱ গগৈয়ে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ছিংগাপুৰত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ গৈছিল জুবিন গাৰ্গ আৰু বিদেশ মন্ত্ৰালয় আৰু ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তই আয়োজন কৰিছিল অনুষ্ঠান আৰু এই অনুষ্ঠানলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু অসমৰ অন্যতম শ্ৰেষ্ঠ সন্তানৰ আৰু অসম চৰকাৰৰ মতে জুবিন গাৰ্গক ছিংগাপুৰতে হত্যা কৰা হ'ল আৰু ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ যাওঁতেই বিদেশৰ মাটিত কেনেকৈ হ'ল হত্যাকাণ্ড তাক লৈ প্ৰশ্ন কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু সংসদত জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী জনাইছে গৌৰৱ গগৈয়ে ছিংগাপুৰত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ গৈছিল জুবিন গাৰ্গ আৰু তাতেই বিদেশ মন্ত্ৰালয় আৰু ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তই আয়োজন কৰিছিল অনুষ্ঠান আৰু এই অনুষ্ঠানৰ মাজলৈ গৈ ৰহস্যজনকভাৱে হত্যা কৰা হৈছে অসমৰ অন্যতম শ্ৰেষ্ঠ সন্তান প্ৰাণৰ শিল্পী জুবিন গাৰ্গক